ইণ্ডিয়ান বুক অব ৰেকৰ্ডছ অভিলেখ গঢ়া দৃষ্টিহীন বিশিষ্ট গায়ক মনোজ কুমাৰ দাসক কলাইগাঁৱত জনাই ৰাজহুৱা সম্বৰ্ধনা। দুটিকৈ চকু হেৰুওৱা গায়কগৰাকীৰ অন্তৰত নিহিত হৈ আছে বহু বেজাৰ, বহু দুখ, তথাপিও ভাগৰি পৰা নাই গায়ক মনোজ কুমাৰ দাস। সকলোকে হেৰুৱাই অসহায় হোৱা গায়ক মনোজ কুমাৰ দাসক সংগ দিয়া মানুহজন হৈছে গুৱাহাটীৰ বিশিষ্ট ব্যৱসায়ী তথা সমাজসেৱক হীৰেণ কুমাৰ চহৰীয়া। গায়কগৰাকীয়ে হেৰুওৱা চকু দুটি পুনৰ ঘূৰাই পাবলৈ মঠ, মন্দিৰ, মছজিদ, গীৰ্জাত গৈ প্ৰাৰ্থনা দোৱা আদি কৰিছিল। তথাপিও বৰ্তমান গায়ক মনোজ কুমাৰ দাসৰ আচল ঘৰখন হৈছে গুৱাহাটীৰ হাতীগাঁৱৰ বৃদ্ধাশ্ৰমত। কেন্দুকলাই উদ্যোগত আৰু কলাইগাঁও লেখিকা সমাৰোহ সমিতিৰ সহযোগত কেন্দুকলাই ভৱনত অনুষ্ঠিত হয় এই সম্বৰ্ধনা। উল্লেখযোগ্য যে গায়ক মনোজ কুমাৰ দাসক সগৌৰৱেৰে সম্বৰ্ধনা জনাই কেন্দুকলাই সভাপতি দণ্ডী বড়ো আৰু লেখিকা সমাৰোহৰ সভানেত্ৰী ক্ষীৰতা কলিতাই। উক্ত অনুষ্ঠানতে 15গৰাকী বিধৱাক শীতৰ গৰম ব্লেংকেট বিতৰণ কৰে। সাহিত্যিক, গীতিকাৰ, সুৰকাৰ তথা অনাতাঁৰ শিল্পী ধীৰেশ্বৰ বৰ্ণাৰ্জীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সম্বৰ্ধনা অনুষ্ঠান সন্দৰ্ভত গুৱাহাটীৰ বিশিষ্ট ব্যৱসায়ী তথা সমাজসেৱক হীৰেণ কুমাৰ চহৰীয়া আৰু গায়ক মনোজ কুমাৰ দাসে সাংবাদিকৰ আগত কি ভাষ্য দিলে শুনকচোন। কলাইগাঁৱৰ পৰা ভুৱনমণিৰ ৰিপৰ্ট, AIN লাইভ। মনোজৰ যিটো দুখজনক অৱস্থা, ইতিমধ্যে আমি অসমৰ মানুহক বিভিন্ন সময়ত বিভিন্ন ঠাইত কৈ আহিছোঁ যে মনোজ কাশ্যপে সংগীতৰ কোনো শিক্ষা নোহোৱাকৈ সুদূৰ মুম্বাইলৈ গুচি গৈছিলে আৰু মুম্বাইত গুচি গৈ সংগীত জগতত তেওঁ খোপনি পুতি লৈছিলে আৰু খোপনি পুতি তেখেতে তাতে থাকিব পৰা হোৱাৰ সময়তেই ভগৱানৰ আশীৰ্বাদতে হওক বা ভগৱানৰ উপদৃষ্টিতে হওক তেওঁ বিশেষ এটা অসুখত ভুগি দুয়োটা চকুৰেই দৃষ্টিশক্তি হেৰুৱাই পেলাইছিলে আৰু তাৰপিছত তেওঁ পুনৰ অসমলৈ ঘূৰি আহিবলগীয়া হৈছিলে। অসমলৈ ঘূৰি অহাৰ পিছত তেওঁ জীৱনৰ মায়ামোহ সকলো এৰি ঘৰতেই বহি থকা অৱস্থাতেই তেওঁ লাহে লাহে কণ্ঠস্বৰটো হেৰুৱাই পেলাইছিলে। যেতিয়া তেওঁ নিজৰ কণ্ঠস্বৰ হেৰুৱাব ওলাইছিলে তেতিয়া তেওঁ আশাত কোনো ধৰণৰ জীয়াই থকাৰ আশা নোহোৱা হৈছিলে আৰু তেওঁ বিভিন্ন গীৰ্জা, মন্দিৰ, মছজিদ আৰু গুৰুদ্বাৰত গৈ সেৱা কৰিছিলে, ভগৱানক প্ৰাৰ্থনা কৰিছিলে যে ভগৱান মোৰ চকুকেইটাৰ দৃষ্টিশক্তি তুমি কাঢ়ি লৈ গৈছা, কিন্তু মোৰ কণ্ঠটো ঘূৰাই দিয়া, মই গীত গাই জীয়াই থাকিবৰ কাৰণে চেষ্টা কৰিম। আৰু ভগৱানে তেওঁৰ প্ৰতি সদয় হৈ কণ্ঠটো উভতাই দিছিলে আৰু তেওঁ এটা আশা কৰিছিলে যে মই গীত গাই উপাৰ্জন কৰিবৰ কাৰণে নহয়, তেওঁ যিহেতু এটা ভাল ঘৰৰ সন্তান, তেওঁ জীয়াই থাকিবৰ কাৰণে, খাবৰ কাৰণে একোৰে অভাৱ নাই, পৈতৃক সম্পত্তিৰে তেওঁ জীয়াই থাকিব পাৰে, কিন্তু তেওঁ নিজেই গীত গাই নিজেই গীত শুনি জীয়াই থকাৰ আশা কৰি তেওঁ গীতৰ চৰ্চাটো এৰি দিয়া নাছিলে। গীত গাই জীয়াই থকা অৱস্থাতে তেওঁৰ দুখজনক অৱস্থা এটা আহি পৰিলে যে নিজৰ ভাতৃয়েই তেওঁৰ পৈতৃক সম্পত্তিৰ পৰা বঞ্চিত কৰি তেওঁক বৃদ্ধাশ্ৰমত থাকিবলগীয়া কৰিলে। আৰু এই কথাখিনি আমি দক্ষিণ বৰহজাই মৈদাম দুৰ্গা মন্দিৰ ন্যাসে যেতিয়া গম পালোঁ, আমাৰ গুৱাহাটীত এটা অনুষ্ঠান আছে দক্ষিণ বৰহজাই মৈদাম দুৰ্গা মন্দিৰ ন্যাস বুলি, আৰু ন্যাসে যেতিয়া গম পালোঁ তেতিয়া আমি মনোজক সহায়ৰ হাত আগবঢ়াৰ কাৰণে আগবাঢ়ি গ'লোঁ। আৰু মনোজে অকণ সকাহ পাই তেওঁ এটা চিন্তা কৰিছিলে যে মই এদিন একে লেঠাৰিয়ে 52টা কিশোৰ কুমাৰৰ গীত গাই ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত মানে নামভৰ্তি কৰিম। কিন্তু দুখজনকভাৱে তেওঁ যেতিয়া বৃদ্ধাশ্ৰমত আছিলে, জীয়াই থকাৰ সকলো আশা এৰুৱাই আৰ্থিক সমস্যাই জৰ্জৰিত কৰাৰ কাৰণে তেওঁ আকৌ ভাগি পৰিছিলে আৰু ভাগি পৰি আমাৰ লগত যোগাযোগ কৰিছিলে। তেওঁ কৈছিলে যে দাদা, মোৰ জীয়াই থকাৰ একেবাৰে আশা নোহোৱা হৈছে, মই ঔষধ কিনিবৰ পইচা নাই, কেয়াৰটেকাৰক কিবা এটা দিবৰ লাগে, সেই দিব লগা পইচাটো মোৰ হাতত নাই, গতিকে মই আৰু কেনেকৈ জীয়াই থাকিম, গতিকে মই ভাবিছোঁ যে পদপথত গীত গাই মই জীয়াই থাকিব লাগিব, নহয় মই বেলেগ পন্থা ল'ব লাগিব। তেতিয়া আমি আকৌ দক্ষিণ বৰহজাই মৈদাম দুৰ্গা মন্দিৰ ন্যাসৰ তৰফৰ পৰা তেওঁক সহায়ৰ হাত আগবঢ়ালোঁ, বিভিন্নজনক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনালোঁ। আমি প্ৰায় 50,000 মান টকা তেখেতক সংগ্ৰহ কৰি তেখেতৰ হাতত দিলোঁ আৰু ৰাইজৰ সহায় সহযোগত দক্ষিণ বৰহজাই মৈদাম দুৰ্গা মন্দিৰ ন্যাসৰ উৎসাহত তেওঁ এটা সিদ্ধান্ত ল'লে যে একে লেঠাৰিয়ে 52টা কিশোৰ কুমাৰৰ গীত গাই তেওঁ ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নামভৰ্তি কৰিব। ইতিমধ্যে তেওঁ এই সংক্ৰান্তত যোজা চলাই থকা অৱস্থাতেই আমাৰ হিয়াৰ আমঠু ঈশ্বৰৰ পুত্ৰ জুবিন গাৰ্গৰ মৃত্যু হ'ল। আৰু জুবিন গাৰ্গৰ যিহেতু 53 বছৰ বয়সত মৃত্যু হৈছিলে, তেতিয়া তেওঁ ঠিক কৰিলে যে মই 52 নহয় 53টা কিশোৰ কুমাৰৰ গীত গাই ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত
নামভৰ্তি কৰিম আৰু সেইমতে তেওঁ NRL আৰু SBI কলাইগাঁও দুৰ্গত ন্যাস মানুহে মানুহৰ বাবে মঙলদৈ আৰু দক্ষিণ বৰজাই মৈদাম ন্যাসৰ সহযোগত আৰু তেখেতৰ বিজু খানকে আদি কৰি কেইবাজনো বন্ধুৰ সহায় সহযোগত তেওঁ ইতিমধ্যে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নামভৰ্তি কৰিলে। তাৰ বাবে আমি ৰাইজৰ হৈ অসমবাসীৰ হৈ গৌৰৱ অনুভৱ কৰিছোঁ, আমি আনন্দ অনুভৱ কৰিছোঁ। আৰু আজি কলাইগাঁৱৰ কেন্দ্ৰিকলৈ নামৰ মহান অনুষ্ঠানটিয়ে কলাইগাঁও মহিলা সমাজৰ সহায় সহযোগত ৰাজহুৱাভাৱে তেখেতক যিটো সন্মান দিলে, সম্বৰ্ধনা জনালে, তাৰ বাবে মই এগৰাকী কলাইগাঁওবাসীৰ সন্তান হিচাপে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আচলতে কলাইগাঁৱৰ পৰা বেছি দূৰ নহয়, মই আচলতে মঙলদৈৰে ল'ৰা, কিন্তু কৰ্মসূত্ৰে বা বিভিন্ন কাৰণত সৰুতেই মঙলদৈ এৰিলোঁ। গতিকে আজি আকৌ এবাৰ মই কলাইগাঁৱত আজি আচলতে মোৰ প্ৰথম পদাৰ্পণ। আৰু আপোনালোকৰ বড়োলেণ্ডৰ যিকেইটা চেনেল আহিছে মোক আজি এইটো সাক্ষাৎকাৰটো ল'বলৈ, তাৰ কাৰণে সকলোকে ধন্যবাদ দিছোঁ আৰু প্ৰথমতে সকলোকে নৱবৰ্ষৰ শুভেচ্ছা দিছোঁ। আৰু কলাইগাঁৱৰ মানুহে যিখিনি মোক মৰম আতিথ্য দেখুৱালে তাৰ কাৰণে মই চিৰকৃতজ্ঞ। আৰু আজি যিহেতু সীমিত সময় আৰু সীমিত মোৰ লগত কোনো মোৰ বাদ্যযন্ত্ৰী নাই বা মিউজিচিয়ানখিনি নাই বা মোৰ লগত সহশিল্পীও নাই, গতিকে মই পুনৰাই আহিম, তেওঁলোকক কথা দিছোঁ আৰু তেওঁলোকেও কথা দিছে যে মোক আকৌ এবাৰ মাতিব, মই আহিম আৰু সঁচাকৈ তেওঁলোকৰ উষ্ণ আতিথ্যৰ কথা মই চিৰজীৱনলৈ মনত ৰাখিম। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।